হোৱাটছএপতো আপোনাক কোনোবাই মেছেজ দিয়াৰ পাছত মেছেজটো পাছত যায় ডিলিট ফৰ এভৰিৱান মাৰি দিয়ে নেকি? যদি ডিলিট ফৰ এভৰিৱান কৰি দিয়ে আৰু আপুনি পাছত মেছেজটো দেখা নাপায়, তেতিয়া আপোনাৰো ইচ্ছা যায় যে মেছেজটো কি বা আছিল, কি বা মেছেজটো দিছিল, তাত কি বা আছিল, আপুনিও চাব বিচাৰে বা আপোনাৰো মন যায় যে কি বা আছিল মেছেজটো। তো এনেকুৱা ধৰণৰ আৰু চিন্তা কৰিব দৰকাৰ নাই। যদি আপুনি মোক ফ'ল' কৰি ৰাখিছে, ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেনেহ'লে আজি মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে এই বস্তুটো শিকিব পাৰিব। মোবাইলৰ ছেটিংটো অন কৰি লওক। মোবাইলৰ ছেটিংটো অন কৰি তাত আপুনি তাতে চাৰ্চ বাৰত, যিটো চাৰ্চ বাৰডাল থাকে, চাৰ্চ বাৰত আপুনি চাৰ্চ কৰক হিষ্টৰী। হিষ্টৰী চাৰ্চ কৰাৰ পাছত আপোনালোকৰ তাতে আহি যাব নটিফিকেশ্যন হিষ্টৰী বুলি আহি যাব। নটিফিকেশ্যন হিষ্টৰীত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পাছত তাত যাব, তাতে যদি আপোনালোকৰ অফ হৈ আছে সেইটো আপোনালোকে অন কৰি দিয়ক। আৰু অন কৰি দিয়াৰ পাছত হোৱাটছএপত আপুনি নেট, কিন্তু এটা কথা মনত ৰাখিব, নেটটো অন থাকিব লাগিব। নেটটো অন থকা অৱস্থাত যদি হোৱাটছএপত আপোনাক কোনোবাই মেছেজ দিয়ে আৰু মেছেজটো যদি ডিলিট ফৰ এভৰিৱান কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ তাতে সেই হিষ্টৰীত, নটিফিকেশ্যন হিষ্টৰীত তাত ছেভ হৈ থাকিব আৰু তাত আপোনালোকে চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো আপোনালোকে সকলোৱে ফ'ল' কৰি ৰাখিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।